আমাৰ ইয়াতে এটা জেই কেছ ওলাইছে আৰু সেই জেই কেছটো হৈছে গণিতা হাজৰিকা। তেওঁৰ বয়স হৈছে 76 ইয়াৰ্ছ আৰু গাঁও হৈছে 1 নং তিলৈজান গাঁও আৰু তেওঁ ইতিমধ্যে মেডিকেল কলেজত আছে আৰু ট্ৰিটমেণ্টটো গৈ আছে। এটা মেলেৰিয়া ওলালে, এনকেফেলাইটিছ ওলালে বা ডেংগু ওলালে। এতিয়া কথাটো হৈছে কি, আমি যোৱা এইটো 12 তাৰিখে 7টা বজাত আমি এইটো মানে ইয়াতো পালোঁ, কিন্তু তাৰে আগে ৰিপৰ্ট অহাৰ আগতে, ৰিজাল্ট অহাৰ আগতে আমি এৱাৰনেছটো আৰম্ভ কৰি দিলোঁ। তাৰপিছতহে ৰিপৰ্টটো আহিছে আৰু ৰিপৰ্টটো অহাৰ পিছত পজিটিভ আহিছে, যিহেতু এলেজিয়া টেষ্ট কৰিছে। ঔষধযুক্ত আঁঠুৱা সেইবিলাকৰ কাম চলি আছে, এৱাৰনেছ চলি আছে, ব্লাড শ্লাইড লোৱা কথাটো চলি আছে আৰু এই গোটেই বস্তুবিলাক আমি চলি আছে আৰু এৱাৰনেছটো হৈ আছে। বিশেষকৈ গাহৰি আৰু কোনা মচুৰি এইবিলাকৰ দ্বাৰা এনকেফেলাইটিছটো বিয়পায়। কিন্তু এই যিটো কেছ ওলাইছে এইটো ফ্লাড এফেক্টেড এৰিয়াৰ নহয় আৰু এই কেছটো বয়সীয়া মানুহ, মেডিকেলৰ ট্ৰিটমেণ্ট হৈ আছে। গতিকে আমি যিখিনি আমাৰ PHCৰ ফালৰ পৰা কৰিব লগা কাম আছে কৰিলোঁ আৰু আমি কালি আমাৰ ফগিং আমি ষ্টাৰ্ট কৰিম। আমি অকল ডক্টৰ বা নাৰ্ছক ৰখি থাকিলে নহ'ব, এইটো আমাৰ নিজে আমি এটা সাৱধানতা অৱলম্বন কৰিব। যেনেকুৱা গধূলি আমি ঘৰৰ ভিতৰত ধোঁৱা দিব লাগিব, ধূপ ধূনা এইবিলাক লগাই। সৰু ল'ৰা ছোৱালীবোৰক হাত দীঘল চোলা পিন্ধাই দিব লাগিব, হাত দীঘল কাপোৰ পিন্ধাই দিব, অলপ হাত ভৰি ঢকা কাপোৰ পিন্ধাব লাগিব। কাৰণ তেতিয়াহে আমাৰ মহ যেতিয়া কামুৰিব বা এইবিলাক হ'ব, তেনেকৈ হ'লে গধূলি হ'লে মেলেৰিয়াৰ পৰীক্ষা হ'ব আৰু যিটো মহে কামুৰিব দিনতো কামুৰিব। সেইটো হৈছে কি, আঁঠুৱাখন আমি যেতিয়া শুৱাম মানুহটোক, তেতিয়া বা আমি শুবলৈ যাম, তেতিয়া আঁঠুৱাখন ভালকৈ জোকাৰি আমি শুব লাগে। লগে লগে ডায়েৰিয়া আহিব, বিভিন্ন ধৰণৰ আহিব। গতিকে আমি পানীটো টপতাই খাব লাগে। অকণমান জ্বৰ হ'লে ঘৰতে নেগলেক্ট কৰিব নালাগে, ওচৰৰ হস্পিটেলত যাব লাগে বা যি চাব চেণ্টাৰ আছে তাত যাব লাগে আৰু ডক্টৰৰ পৰামৰ্শ মতে যিখিনি বিধান দিয়ে সেইখিনি কৰিব লাগে। আৰু তেতিয়াহে আমি আমাৰ এই জ্বৰ, কাহ বা বিভিন্ন ডায়েৰিয়া বা যি আছে বা ডেংগু চবৰে পৰা আমি হাত সাৰিব পাৰিম। এজনে ওলাইছে আৰু আগতে 2টামান ওলাইছিলে, সেইখিনি বাহিৰৰ পৰা আৰু তেওঁলোকে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ল। এতিয়ালৈকে ডেথ হিষ্ট্ৰী নাই। ডিব্ৰুগড়ৰ যুটীয়া সঞ্চালকৰ পৰা যিবিলাক অৰ্ডাৰ আছে, আমাৰ সম্পূৰ্ণ আমাৰ মানুহখিনি কাম কৰিছে, ব্লাড শ্লাইড আছে, চব গোটেইবিলাক কাম চলি আছে আৰু কালি আমি ফগিং কৰিম। ভয় লগা কথাটো হৈছে আমাৰ বানপানী যিবিলাক এফেক্টেড, ফ্লাড এফেক্টেড এৰিয়া, সেইবিলাকত যথেষ্ট ভয় লগা কথা আছে। কিয়? তাত এতিয়া মহ হ'ব, তাত এতিয়া ধৰক ওচৰতে গৰু, ছাগলী, গাহৰি একেলগে আছে। গতিকে মই ঠিক পানী কমাৰ লগে লগে যদি কোনোবাৰ গাহৰি আছে অলপ দূৰত থওক। এইবিলাক বস্তু অকল জ্বৰ বুলি নহয়, আটাইতকৈ ভয় লগা পৰিস্থিতি হ'ব ডায়েৰিয়া, পায়খানা। পানীটো টপতাই খাব লাগে ভালকৈ। যেনে তেনে লেতেৰা বস্তুৰ মাছ এইবিলাক ভালকৈ নোধোৱাকৈ ভাল বা চাফ চিকুণ নকৰাকৈ খাব নালাগে। বিশেষকৈ পানীৰ পৰা আমাৰ বহুত বেমাৰ হয়। গতিকে পানীটো আমি ভালকৈ খাব লাগিব আৰু ওচৰত আমাৰ যিখিনি ঠাই আছে য'ত পানী তাত ফেনল বা ঘৰত ভাল ধৰণে যি মোচা কচা কৰি এইবিলাক কৰিব লাগিব। ভালকৈ পানীটো খাব লাগিব আৰু কোনো পুখুৰী বা নদৰ পানী খাব নালাগে, তাই অনুৰোধ কৰিছোঁ। আমাৰ বহুত মানুহে কি কৰে, পানীটো টপতাই তাত ঠাণ্ডা পানী দিব লাগে। সেইটো কৰিব নালাগে। পানীটো উতলাই এটা থৈ পেলাই জাৰত থৈ সেইটো পানী যেতিয়া ঠাণ্ডা হ'ব সেইটো পানী খাব।